যেতিয়ালৈকে মানে কাম কৰি আছিলে মানে এতিয়াতো একমাহমান ছুটিতে আছে তেওঁ তাৰ আগত মানে বক্সত গ'লে তেতিয়া পানী নাখায় কেতিয়াবা অকণমান লৈ যায় একঘণ্ট খাই মানে অফিচ টাইমতো 2 গিলাচমান খাই খুব বেছি আৰু ঘৰত খালে আৰু ভাত খাই পেলাই মানে 4-5 গিলাচো বেছি নহয় নাই নাই চৰকাৰটো ইয়াৰ কাৰণে 5 গিলাচৰ পৰা আৰম্ভ কৰক এনে আগতে 8 গিলাচ যাব 5 গিলাচৰ পৰা কালিৰ পৰা আৰম্ভ কৰক না আমার গিলাচটো ডাঙৰ ঠিক আছে 5 গিলাচ হলে আপনার 3 হলে 5 গিলাচ আপনার ডেইলি হয়ে যাবে আপনি 5টা ক্লাস 11টা ক্লাস করার পর ফিডব্যাক আপনি নিজে দিতে পারবেন যে হ্যাঁ কী পালো কী না পালো তারপর আগলে চিন্তা করা যাবে 5টা ক্লাস ভালো পানি তো চাচ্ছেন না ও বিষয় টেঙা জাতীয় বস্তু খায় নেকি কম খাব টেঙা জাতীয় বস্তু কম খায় অঁ ঠিক আছে ৰাজহাঁহ কৰি ৰাজহাঁহটো ঠিক আছে ৰাজহাঁহৰ কাষত দিব এইবোৰ আপোনাৰ বেমাৰ এইটো ৰাজহাঁহটো নহয় দেখিছে এইপিনে বেছি আছে আপোনাৰ ৰাইট চাইডত লেফ্ট চাইডতো আছে এইটো কম অলপ বেছি আপনার ইমানখিনি দিয়া হব যিমানখিনি আমি আজি অলপ ফ্ৰী লাগিব চাব ৰাতি যদি শুব নহয় আজি গম পাই যাব টাইম এটা আছে টাইমত বন্ধ হৈ যাব আপনি খালি কষ্ট করে নিয়ে দিব কেইদিনমান কি কৰিব আপোনাৰ চাওক পুৰা ফ্ৰী আছে এইটো চাওক লাগে নেকি হয় Mande kung bili ko? লাইট পয়েন্ট আছে যখন করতে পারে yes
অঁ 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 আমাৰ পেচেণ্ট সবৰ নাম পাটৰ তো এখেতৰ যিটো প্ৰব্লেম এইটো হৈছে কাইফচিছ ঠিক আছে তো কাইফচিছৰ প্ৰব্লেমৰ এখেতে অলৰেডি মেডিকেল ট্ৰিটমেণ্ট এলোপেথিত কৰিছেও তো ডক্টৰে তেখেতে কৈছে যে এইটো মানে এক্সাৰচাইজ কৰিব লাগিব তেতিয়াহে ভাল হ'ব পাৰিব মানে ঘটনাটো তেনেকৈ কৈছে কিন্তু এতিয়া ঘটনা হ'ল তেখেতে আমাৰ তাত গুগলৰ মাধ্যমেৰে বা ইউটিউবৰ মাধ্যমেৰে আমাৰ ইউটিউবৰ চেনেল আছে এইটো যোগেদি এখেতে আমাৰ এইটো থেৰাপি কৰিবলৈ আহিছিলে আমাৰ তাত প্ৰথম অৱস্থাত যিদিনা আহিছিলে তেখেতৰ প্ৰব্লেমটো যিটো হৈছে কাইফচিছ মানে আপোনাৰ থৰাচিক ৰিজনৰ পৰা সম্পূৰ্ণৰূপে এইটো আগপিনৰ মানে বেণ্ড হৈ গৈছে এইটো অলপ হলি দিয়ক এইটো কণ্ডিশ্যনত আছে আহিছিলে এতিয়াও আছে কিন্তু এইটো আমাৰ তাত অলৰেডি খালি 4টা ক্লাছ কৰিছে আজি 5 নম্বৰ ক্লাছ হ'ব আমি তাক সিহঁতক 10টা ক্লাছ কৰিবলৈ কৈছিলোঁ তো এতিয়া এখেতে চিধা হৈ দেখক খোজকাঢ়ক চিধা হওক এতিয়া এখেতে এইটো লেভেলত আহিছে এতিয়া আপোনাৰ 4টা ক্লাছত আমাৰ ট্ৰিটমেণ্টত এইটো ক্লাছত আহিছে এনেকৈ খোজকাঢ়িব পাৰিছে এইটো চাই লওক আপোনালোকে তো আমাৰ উদ্দেশ্য এইটোৱে যাতে এখেতে এইটো থেৰাপিৰ যোগেদি আগলৈ আৰু এখেতৰ যিটো মুভমেণ্ট আৰু যাতে এক্টিভ হয় আৰু আমি এইটো টাৰ্গেট লৈছোঁ আৰু আগতকৈ মানুহজন যিটো কণ্ডিশ্যনত আছিলে এতিয়া অলপমান চেঞ্জিং হৈছে আপডেট হৈ আছে তো কিছু সময় লাগিব কাৰণ যিহেতু থৰাচিক ৰিজনত সম্পূৰ্ণৰূপে মানে ষ্ট্ৰিপনেছটো বাঢ়ি গৈছে একদম বস্তুটো এনেকৈ নমাই দিছে আগপিনে তো আমি তাক টাৰ্গেট লৈছোঁ তাক চিধা কৰিবলৈ তো এতিয়া তেখেতে আগতকৈ কি ক'ব আপুনি কিবা এটা অকণমান হেৰি হৈছে এই থেৰাপিটো লৈ কিবা এটা ভাল লক্ষণ আছে আছে আৰু আপুনি বুজি পাইছে যে ভাল হোৱাৰ এটা সম্ভাৱনা টাৰ্গেট আছে সেইটো আছে অঁ সেইকাৰণেতো মই কৰি আছোঁ আচ্ছা তো এতিয়া এখেতে এইটো লেভেলত আহিছে প্ৰথম লেভেলটোত আপোনাক অলৰেডি ভিডিঅ'ত দেখুৱালোৱে তো আশা কৰোঁ আমিও তেখেতে নিশ্চয় সফল পাব এই ভিডিঅ'ৰ মাধ্যমেদি এইখিনি ক'বলগীয়া আছিল ঠিক আছে অঁ নমস্কাৰ